10 মাৰ্চত অৰুণোদয় পোৱা 40 লাখ পৰিয়ালক এদিনতে সকলোৰে একাউণ্টত 9,000 টকাকৈ আমি প্ৰেৰণ কৰিম। 3,600 কোটি টকা ৰাইজে পাব। আৰু যিসকল বাইদেউৰ নাম কিবা কিবি কাৰণত অৰুণোদয়ত অহা নাছিলে তেওঁলোকক 2 এদিনতে অৰুণোদয় ফৰ্ম আপোনালোকৰ ওচৰত গৈ পাব। আপোনালোকে ফিল আপ কৰি এখন লিষ্ট আছে, এই লিষ্টখন কিন্তু আপোনালোকে এনেকৈ চাব পাৰিব। তো ইয়াতে চাব পাৰিছে বেনিফিচিয়াৰী নেম, ইয়াতে আপোনালোকে যিসকল মানুহৰ নাম চিলেকশ্যন হৈছে এই সকলৰ নাম। তো যিসকল মানুহে অৰুণোদয় আঁচনিত মানুহে টকা লাভ কৰিব এই সকল মানুহৰ নাম ইয়াতে লাভ কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকে বেনিফিচিয়াৰী যিসকল মানুহে অৰুণোদয় আঁচনিখন আবেদন কৰিছিল এই সকলৰ আইডিখন আপোনালোকে ইয়াতে লাভ কৰিব। তাৰপাছত আপোনালোকৰ ৰেচন কাৰ্ড নম্বৰ, ইয়াতে আপোনালোকৰ ফেমিলিটো আপোনালোকে ইয়াতে আপোনালোকৰ বেংক একাউণ্ট, ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰ, ইয়াতে আপোনালোকৰ মোবাইল নম্বৰখন এনেকৈ আপোনালোকে লাভ কৰিব পাৰিব। তো এই লিষ্টখন আপোনালোকে যিসকল মানুহে মানে ডাউনলোড কৰিব বিচাৰি আছে এই সকলে আপোনালোকে ডাউনলোড কৰিব পাৰিব। মই আপোনালোকক এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত এটা লিংক দিম, এই লিংকত ক্লিক কৰি কিনে আপোনালোকে এই লিষ্টখন চাব পাৰিব। তো আপোনালোকে কিন্তু এই লিষ্টখন আপোনালোকৰ ভাবিব যে আপোনালোকে এই লিষ্টখন আপোনালোকৰ ডিষ্ট্ৰিক্টটো কেনেকৈ চেক কৰিব। তো ইয়াতে মই দেখুৱাই দি আছোঁ কেনেকৈ চেঞ্জ কৰিব পাৰে। তো ইয়াতে আপোনালোকে প্ৰথমতে আহিব, ইয়াতে ডিষ্ট্ৰিক্ট নেমত ইয়াতে ক্লিক কৰিব। তো ইয়াতে আপোনালোকে চাব পাৰিছে ডিষ্ট্ৰিক্ট নেম, ইয়াতে চিলেক্ট অল। তো ইয়াতে আপোনালোকে বজালী, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, চিৰাং এনেকৈ আপোনালোকে অসমত যিমান ডিষ্ট্ৰিক্ট আছে এই ডিষ্ট্ৰিক্টবোৰ আপোনালোকে ইয়াতে চাব পাৰিব। তো আপোনালোকে ইয়াতে LSC-খন আপোনালোকে এনেকৈ চেঞ্জ কৰিব পাৰিব। ইয়াতে চিলেক্ট অল অভয়পুৰী, ইয়াতে আপোনালোকে যিমান মানে লোকসভা আছে এই লোকসভাৰ নামবোৰ ইয়াতে আপোনালোকে পাই যাব। তাৰপাছত আপোনালোকে ইয়াতে আপোনালোকৰ ব্লকখনো চেঞ্জ কৰিব পাৰিব। তো ইয়াতে চাব পাৰিছে ইয়াতে আপোনালোকে ব্লকখন ইয়াতে চেঞ্জ কৰিব পাৰিব এনেকৈ। ইয়াতে ব্লক নেম ইয়াতে চাব পাৰিছে এনেকৈ চেঞ্জ কৰিব পাৰিব। চেঞ্জ কৰি আপোনালোকৰ নাম আছে নে নাই এই লিষ্টখনত আপোনালোকে চাই ল'ব। যদি আছে তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ 8,000 টকাটো লাভ কৰিব। আৰু যিসকল মানুহে এতিয়ালৈকে অৰুণোদয় আঁচনিখন আবেদন কৰিব পৰা নাই এই সকল মানুহৰ বাবে কিন্তু আহিছে এটা ভাল খবৰ। তো আপোনালোকৰ গাঁও পঞ্চায়তত যাই কিনে আপোনালোকৰ ডকুমেণ্টছবোৰ লৈ যাব। কি নিব লাগিব মই আপোনাক জনাই দি আছোঁ। প্ৰথমতে আপোনালোকে ৰেচন কাৰ্ডটো লৈ যাব আৰু আপোনালোকৰ আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, বেংক পাছবুক আৰু আপোনালোকৰ পাছপোৰ্ট চাইজ ফটো এক কপি লৈ যাব আৰু আপোনালোকৰ লগত মোবাইলটো লৈ যাব। এইখিনি বস্তু লৈ যাই কিনে আপোনালোকে অৰুণোদয় আঁচনিখন আবেদন কৰিব পাৰিব। যিসকল মানুহে মোক কমেণ্ট কৰি সুধি আছিল যে অৰুণোদয় আঁচনিখন আমি এতিয়ালৈকে আবেদন কৰিব পৰা নাই এই সকলৰ বাবে কিন্তু এটা সুবৰ্ণ সুযোগ আহিছে। আপোনালোকে শীঘ্ৰেই আবেদন কৰক, আবেদন কৰিলেহে আপোনালোকে এইসমূহ টকা লাভ কৰিব পাৰিব। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোকে সদায় পাই থাকিবলৈ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে লগ পাম। যিখন ফৰ্ম আছে এই ফৰ্মখন দেখা পাইছে এপ্লিকেশ্যন ফৰ্ম অৰুণোদয় 3.0 RU এক্সিষ্টিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম। যদি আপোনালোকে আগতে অৰুণোদয় আঁচনিখন লাভ কৰিছিল তেনেহ'লে আপোনালোকে ESৰ লগত যিখন খালী বক্স আছে এই খালী বক্সত টিক মাৰ্ক লগাব। আৰু যদি আপোনালোকে এবাৰে এপ্লাই কৰিছে নোৰ লগত যিখন খালী বক্স আছে এই বক্সখনত টিক মাৰ্ক কৰিব। পাছপোৰ্ট চাইজ ফটো এক কপি আপোনালোকে ইয়াতে ধুনীয়া কৰি দিব আৰু ফটোৰ ওপৰত এটা চিগনেচাৰ কৰিব। আপোনালোকৰ যিখন ৰেচন কাৰ্ড আছে এই ৰেচন কাৰ্ডৰ নম্বৰটো আপোনালোকে ইয়াতে ধুনীয়া কৰি দিব। আপোনালোকৰ ডিষ্ট্ৰিক্ট নেম ইয়াতে ধুনীয়া কৰি লিখি দিব। আপোনালোকৰ লোকসভাৰ নামটো ইয়াতে ধুনীয়া কৰি লিখি দিব। যাৰ নামত এপ্লাই কৰি আছে এই ব্যক্তিৰ নামটো ইয়াতে দিব আৰু আপোনালোকে মিডিল নেম থাকিলে দিব, নাথাকিলে নিদিলেও হ'ব। লাষ্ট নেমটো আপোনালোকে ধুনীয়া কৰি লিখি দিব। আপোনালোকে যিজন ব্যক্তিৰ এপ্লাই কৰিছে এই ব্যক্তিৰ ওপৰত ডিপেণ্ড কৰি গাৰ্জেন নেমটো আপোনালোকে ইয়াতে দিব কেয়াৰ অফ W ডটৰ ওপৰত। তাৰপাছত আপোনালোকৰ জেণ্ডাৰটো একচুৱেলি এই যিখন ফৰ্ম আছে এই ফৰ্মখন হৈছে অৰুণোদয় আঁচনিৰ যিখন ফৰ্ম আছে একচুৱেলি মহিলাৰ কাৰণে হয়। তো আপোনালোকে ফিমেল চিলেক্ট কৰিব আৰু আপোনালোকে ডেট অফ বাৰ্থটো ইয়াতে ধুনীয়া কৰি লিখি দিব। তাৰপাছত আপোনালোকে দ্বিতীয়তে ইয়াতে আছে আপোনালোকৰ ব্লক নেম, গাঁও পঞ্চায়ত নেম, আপোনালোকৰ গাঁওখনৰ নেম ধুনীয়া কৰি লিখি দিব। লোকেলিটি এণ্ড লেণ্ডমাৰ্ক, এক্টিভ থকা মোবাইল নম্বৰখন, আপোনালোকৰ এৰিয়া পিনক'ড, হাউচ নম্বৰ আৰু পুলিচ ষ্টেচনখন। এই যিখন আপোনালোকে নেক্সট যিখন পেজ আপোনালোকে দেখা পাই আছে উইণ্ডো দিব্যাংগজন দিৱস উমেন WY বেনিফিচিয়াৰী আনমেৰিড। ইয়াতে আপোনালোকে 5টা কেটেগৰী পাব। এই 5টা কেটেগৰীৰ ভিতৰত আপোনালোকে কোনটো কেটেগৰীত পৰে সেই
কেটেগৰীক আপোনালোকে টিক মাৰ্ক কৰিব আপোনালোকৰ বেংক একাউণ্ট নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখিব বেংক নেম বেংক ব্ৰাঞ্চ নেম বেংকৰ যিখন IFC কোড আছে এই IFC কোডটো আপোনালোকে ধুনীয়াকৈ লিখি দিব বেংক পাছবুক যিটো ফ্ৰণ্ট সাইড আছে এই ফ্ৰণ্ট সাইডটো আপোনালোকে জেৰেক্স কৰি কিনে এই ফৰ্মখনৰ লগত গাঁঠি দিব লাগিব আপোনালোকে ইএছৰ লগত যিখন খালী বক্স পাব এই খালী বক্সত টিক মাৰ্ক কৰিব আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো এই বক্সখনত আপোনালোকে ফিল আপ কৰিব লাগিব আপোনালোকৰ ভোটাৰ কাৰ্ডৰ নম্বৰটো এই বক্সখনত ফিল আপ কৰিব লাগিব আপোনালোকে সেলফ ডিক্লেৰেশ্যন ইয়াতে ইএছৰ লগত যিখন খালী বক্স আছে এই বক্সত টিক মাৰ্ক কৰিব তললৈ অকমান তললৈ আহিব তললৈ অহাৰ পাছত আপোনালোকে ইয়াতে আপোনালোকে সিগনেচাৰ কৰিব লাগিব ইয়াতে আপোনালোকে দেখা পাইছে থাম্ব ইমপ্ৰেছন আৰু সিগনেচাৰ তো আপোনালোকে থাম্ব ইমপ্ৰেছন আৰু সিগনেচাৰটো আপোনালোকে ধুনীয়াকৈ কৰি দিব তাৰ পাছত নেক্সট যিটো পেজ আছে এই পেজটো মই আপোনালোক দেখুৱাই দি আছো এই পেজটো আপোনালোকে মানে সেলফ ডিক্লেৰেশ্যন ফৰ্ম হয় এই সেলফ ডিক্লেৰেশ্যন ফৰ্মখন ফিল আপ কৰিলে আপোনালোকে ইয়াতে আপোনালোকে চাব ইয়াতে 3.0 সেলফ ডিক্লেৰেশ্যন ফৰ্ম হয় ইয়াতে আপোনালোকৰ নাম দিব আপোনালোকৰ গাৰ্জেন নেম দিব আপোনালোকৰ ইয়াতে বয়সটো দিব আপোনালোকৰ গাঁওখনৰ নাম দিব আপোনালোকৰ এড্ৰেছখিনি ধুনীয়াকৈ ইয়াতে লিখি দিব আৰু আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব তো ইয়াতে আপোনালোকে বেনিফিচিয়াৰী নেম বেনিফিচিয়াৰী সিগনেচাৰ আৰু আপোনালোকে এই ফৰ্মখন কোনটো ডেটত জমা দিব এই ডেটটো আপোনালোকে ইয়াতে দি দিব আৰু আপোনালোকৰ গাঁওখনৰ নাম ইয়াতে ধুনীয়াকৈ লিখি দিব আপোনালোকৰ গাঁও পঞ্চায়তত কিন্তু এই নতুন যিখন ফৰ্ম আহিছে এই ফৰ্মখন আপোনালোকে ফিল আপ কৰি এপ্লাই কৰিব পাৰিব যিসকল মানুহে এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই সেইসকল মানুহৰ কাৰণে সুবৰ্ণ সুযোগ আহিছে শীঘ্ৰেই আপোনালোকে এপ্লাই কৰক এপ্লাই কৰিলে আপোনালোকে একেলগতে এই টকাটো লাভ মাত্ৰ 100 টকাতে 1 কিলোকৈ দাইল চেনি আৰু নিমখ উপকৃত হৈছে ৰাজ্যখনৰ 68 লাখতকৈও অধিক পৰিয়াল 100 টকা দি দিলে 1 কেজি দালিও পাব 1 কেজি চেনিও পাব 1 কেজি নিমখো পাব একেলগে 100 টকা ঘৰত লৈ আহিব পাৰিব যোৱাকালি মই ঘোষণা কৰিছো যে অহা 10 মাৰ্চত অৰুণোদয় পোৱা 40 লাখ পৰিয়ালক এদিনতে সকলোৰে একাউণ্টত 9,000 টকাকৈ আমি প্ৰেৰণ কৰিম 3,600 কোটি টকা ৰাইজে পাব অৰুণোদয় মহিলা উদ্যমিতা নিযুত মইনা নিযুত বাবু বিনামূলীয়া চাউল 100 টকা দালি চাউল চেনি ইয়াৰ লগত 1,60,000 যুৱক যুৱতীক নিযুক্তি আৰু সমান্তৰালভাৱে ৰাস্তা ঘাট দলং মাটিৰ পট্টা আজি আমাৰ ৰাজ্যখনৰ প্ৰতিটো বিভাগতে প্ৰতিখন গাঁৱক প্ৰতিটো সমষ্টিত স্পৰ্শ কৰি উন্নয়নৰ এক নতুন যজ্ঞ আৰম্ভ হৈছে আমি অসমীয়াই কেতিয়াও ভবা নাছিলো যে আমাৰ ৰাজ্যত 5 বছৰত 1,60,000 নিযুক্তি হ'ব পাৰে আমি কেতিয়াও ভাবা নাছিলো যে আমাৰ ৰাজ্যত 5টাকৈ নতুন কামাণ্ডো বেটেলিয়ন হ'ব পাৰে সকল মানুহৰ বাবে এটা নতুন তালিকা আহিছে এই তালিকাখনত যিসকল মানুহৰ নাম থাকিব এই সকলে লাভ কৰিব 8,000 টকা আৰু যিসকলৰ নাম নাথাকিব এই তালিকাখনত এই সকলে লাভ নকৰিব তো প্ৰথমতে আপোনাক জনাব বিচাৰিছো এই তালিকাখন আপোনালোকে অনলাইনত কিন্তু ডাউনলোড কৰিব নোৱাৰিব তো আপোনালোকে এই তালিকাখন আপোনালোকে অফলাইনৰ জৰিয়তে আপোনালোকে চাব লাগিব আপোনালোকৰ গাঁও পঞ্চায়ত এই তালিকাখনত গাঁও পঞ্চায়তৰ পৰা এই তালিকাখন আপোনালোকে লাভ কৰি কিনে আপোনালোকে চাব আপোনালোকৰ নাম আছে নে নাই আৰু যদি আপোনালোকে বিচাৰে মই আপোনালোক এটা এই লিষ্টটো আপোনালোকে লাভ কৰিব পাৰিব এই যিখন লিষ্ট মই দেখুৱাম এই লিষ্টখন কিন্তু বহুত মানুহৰ নাম এই লিষ্টত আছে আমাৰ অসমত যিমান ডিস্ট্ৰিক্ট আছে বা যিমান গাঁও পঞ্চায়ত আছে এই সকল মানুহৰ কিন্তু এই লিষ্টখনত আপোনালোকৰ নাম চাব পাৰিব তাহক দেখুৱাই দি আছো কেনেকৈ আপোনালোকে এই লিষ্টখন চাব পাৰিব